নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল আসাম ডেইলিলৈ। আজি আমি APSC 2015 ৰ GS পেপাৰখন ডিসকাস কৰিম। আমি ইতিমধ্যে APSC 2018 আৰু 2016 ৰ GS পেপাৰ ডিসকাস কৰি আহিছোঁ। আপোনালোকে এই ভিডিঅ'টোৰ ডেসক্ৰিপচনত থকা লিংকটোত গৈ চাব পাৰিব। আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। The first question is, in terms of area, the smallest district of Assam is which of the following? অসমৰ আটাইতকৈ সৰু জিলা কোনখন? এই কুৱেশ্যনটোৰ এনচাৰটো একচুৱেলি হ'ব লাগে সাউথ সালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট। সাউথ সালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট। যিহেতু এই কুৱেশ্যনটো 2015 আহিছিলে, গতিকে সেই সময়ত এই ডিষ্ট্ৰিক্টখন ফৰ্ম হোৱা নাছিলে। অৰ্থাৎ এতিয়া যদি অসমৰ আটাইতকৈ সৰু জিলা সোধে তেতিয়া কাৰেক্ট এনচাৰটো হ'ব সাউথ সালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট। আপোনালোকে ভালকৈ মন কৰিব। Next question number 2. The capital city of Assam was established at Dispur in which year? অসমৰ ৰাজধানী দিছপুৰত কেতিয়া স্থাপিত কৰা হৈছিল? And the correct answer হ'ব option A 1973. The next question is, which one of the following is not an east flowing river of India? তলত কোনখন east flowing river নহয় উঠিছে, অৰ্থাৎ west flowing river কোনখন উঠিছে? And the correct answer is option B Tapti. বাকি তিনিখনে হৈছে ইষ্ট ফ্লোয়িং ৰিভাৰ, কেৱল তাপ্তিখনে হৈছে ৱেষ্ট ফ্লোয়িং ৰিভাৰ। নেক্সট কুৱেশ্যন নম্বৰ 4. দ্য হাইয়েষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়া, ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ শৃংগটো কোনটো সুধিছে? দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ কাঞ্চনজংঘা। নেক্সট কুৱেশ্যন নম্বৰ 5. হুইচ অফ দ্য ফলোয়িং প্ৰচেছ হেল্পছ ইন দ্য ফৰ্মেশ্যন অফ ৰিফ্ট ভেলী? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ option D faulting. Next question number 6. What was the theme of Indian Science Congress 2015? 2015 চনৰ ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছৰ বিষয়বস্তু কি আছিল? এইটো এটা হেমৰ কাৰেণ্ট এফেয়াৰ্ছ হয়। এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি ছায়েন্স এণ্ড টেকন'লজি ফৰ হিউমেন ডেভেলপমেণ্ট। ইণ্ডিয়ান ছায়েন্স কংগ্ৰেছ 2021 থিম কি হয় আপোনালোকে কমেণ্ট বক্সত জনাব। নেক্সট কুৱেশ্যন নম্বৰ 7. Which district has become the first one in India to have high-speed rural broadband network? And the correct answer is option C Idukki district of Kerala. Next question number 8. India's permanent research station Dakshin Gangotri is located at, and the correct answer is option D Antarctica. Dakshin Gangotri ক'ত আছে? Antarctica আছে। Next question number 9. The Defense Research Development Organization, shortly DRDO, has developed a drug named Leukoskine for the treatment of Leukoskine নামৰ এটা ড্ৰাগ DRDO ডেভেলপ কৰিছিলে, আৰু সেই ড্ৰাগছটো কোনটো বেমাৰৰ কাৰণে ট্ৰিটমেণ্টৰ কাৰণে ব্যৱহাৰ কৰা হয়? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি লিউকোডাৰ্মা। নেক্সট কুৱেশ্যন নম্বৰ 10. India's first remote sensing satellite IRS-1A was launched from, and the correct answer is option B Baikonur. Next question number 11. What was the theme of 19th National Youth Festival held in Guwahati in January 2015? 2015 চনত গুৱাহাটীত অনুষ্ঠিত হোৱা নেশ্যনেল ইউথ ফেষ্টিভেলৰ বিষয়বস্তু কি সুধিছে? আৰু সেইটো এটা হেমৰ কাৰেণ্ট এফেয়াৰ্ছ হয়, আৰু ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন D Youth for Clean, Green and Progressive India. Next question number 12. In which year was the EduSet program launched? EduSet নামৰ প্ৰগ্ৰামটো কোন চনত লঞ্চ কৰা হৈছিল? And the correct answer is option D 2004. Next question number 13. Which organization among the following is credited with developing fabric from banana fiber? And the correct answer is option A Indian Council of Agricultural Research, Delhi. Next question number 14. Who is the recipient of Vishwa Ratna Dr. Bhupen Hazarika International Solidarity Award in 2015? And the correct answer is option D Adur Gopal Krishnan. Next question number 15. Who among the following is the first Assamese translator of the Ramayana? ৰামায়ণক
কোন প্ৰথমবাৰৰ বাবে অসমীয়ালৈ কোনে অনুবাদ কৰিছিল এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি মাধৱ কন্দলী বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এক্সামত প্ৰায় আহি থাকে নেক্সট কুৱেশ্যন নম্বৰ 16 হু ইজ দ্য অথৰ অফ দ্য বুক প্লান্টাৰ ৰাজ টু স্বৰাজ ফ্ৰীডম ষ্ট্ৰাগল এণ্ড ইলেক্টৰেল পলিটিক্স ইন আছাম এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি ডক্টৰ অমলেন্দু গুহা নেক্সট কুৱেশ্যন নম্বৰ 17 হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু বি এৱাৰ্ডেড বাই দ্য সংগীত নাটক অকাডেমি সংগীত নাটক অকাডেমি বঁটা প্ৰাপ্ত প্ৰথমগৰাকী অসমীয়া মহিলা কোন এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি প্ৰতিমা পাণ্ডে বৰুৱা এই কুৱেশ্যনটো এক্সামত প্ৰায় আহি থাকে আপোনালোকে ভালকৈ মৰাকি থ'ব নেক্সট কুৱেশ্যন নম্বৰ 18 দ্য ফাৰ্ষ্ট ডিক্সনাৰী ইন আছামিজ ৱাজ কম্পাইল্ড বাই হু এমং দ্য ফলোয়িং প্ৰথম অসমীয়া অভিধান কোনে সংকলিত কৰিছিল এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি মাইলছ ব্ৰনছন নেক্সট কুৱেশ্যন নম্বৰ 19 দ্য ফাৰ্ষ্ট নভেল বাই ৰজনীকান্ত বৰদলৈ ৱাজ ৰজনীকান্ত বৰদলৈৰ প্ৰথম উপন্যাসখন কি আছিল এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি মিৰি জীয়ৰী আৰু ৰজনীকান্ত বৰদলৈক উপন্যাস সম্ৰাট বুলিও কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 20 হুইচ অফ দ্য ফলোয়িং ইজ দ্য বেংকাৰ অফ দ্য বেংকছ এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া অৰ্থাৎ RBI নেক্সট কুৱেশ্যন নম্বৰ 21 দ্য ইউনিয়ন অফ ইণ্ডিয়া has accepted the recommendation of the 14th Finance Commission for raising the devolution of net central taxes by and the correct answer is option A 42%. Next question number 22 non-development expenditure involves and the correct answer is option D 1, 2 and 3 অর্থাৎ interest payments subsidies and defense এই তিনটা হৈছে non-development expenditure. Next question number 23 Ikebana is the Japanese art of which one of the following and the correct answer is option B flower decoration. Next question number 24 the civil disobedience movement led to signing a pact in 1931 the pact was signed between Mahatma Gandhi and 1931 চনত মহাত্মা গান্ধী আৰু কাৰ হৈতে এটা চুক্তি স্বাক্ষৰিত হৈছিল and the correct answer is অপশ্যন চি লৰ্ড আৰউইন আৰু এই পেক্টটোকে গান্ধী আৰউইন পেক্ট বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 25 দ্য ৰেড ফৰ্ট ৱাজ বিল্ড বাই লালকিল্লা কোনে নিৰ্মাণ কৰিছিল এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি শ্বাহজাহান নেক্সট কুৱেশ্যন নম্বৰ 26 হুইচ ওৱান অফ দ্য ফলোয়িং বিগেন উইথ দ্য দাণ্ডি মাৰ্চ দাণ্ডি মাৰ্চৰ সৈতে কোনটো আন্দোলন আৰম্ভ হৈছিল এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট আৰু এই মুভমেণ্টটো কোন চনত ষ্টাৰ্ট হৈছিল 1930 চনত ষ্টাৰ্ট হৈছিল 1930 চনত আইন অমান্য আন্দোলন নেক্সট কুৱেশ্যন নম্বৰ 27 হু পুট এন এণ্ড টু দ্য ছিষ্টেম অফ ডুৱেল গভৰ্ণমেণ্ট ইন বেংগল বংগত থকা দ্বৈত শাসন কোনে শেষ কৰিছিল এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি ৱেৰেন হেষ্টিঙে Next question number 28 the East India Company was established on 31st of December 1600 as per the Royal Charter issued by and the correct answer is option B Queen Elizabeth I. Next question number 29 by which act was the governance of India passed to the British Crown and the correct answer is option C Government of India Act 1858. Next question number 30 who among the following king was credited with establishing the equivalent of a modern postal delivery system in India and the correct answer is option D Sher Shah Suri. Next question number 31 in which year was Srimanto Shankardev born Srimanto Shankardev কোন চনত জন্মগ্ৰহণ কৰিছিল and the correct answer is option C 1449 চনত 1449. Next question number 32 Dr. Bhupen Hazarika began his career as a teacher in which of the following universities and the correct answer is option D Guwahati University. Next question number 33 when was the Indian National Congress formed ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোন চনত স্থাপন কৰা হৈছিল and the correct answer is option D
1885 ডিচেম্বৰ মাহত। গতিকে আপোনালোকে মাহটো মনত ৰাখিব, চনকেইটা একেই দিছে, গতিকে মাহটো মনত ৰাখিব লাগিব। মাহটো হৈছে ডিচেম্বৰ মাহৰ 1885। নেক্সট কুৱেশ্যন নম্বৰ 34, হুইচ অফ দ্য ফলোয়িং ইনষ্টিটিউশ্যন ৱাজ নট ফাউণ্ডেড বাই মহাত্মা গান্ধী? তলৰ কোনটো মহাত্মা গান্ধীয়ে প্ৰতিষ্ঠা কৰা নহয় সুধিছে। এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, বাকী তিনিটাই হৈছে মহাত্মা গান্ধীয়ে স্থাপন কৰা, আৰু বাকী এইটোৱে হৈছে মহাত্মা গান্ধী স্থাপন কৰা নহয়। চ' দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি। নেক্সট কুৱেশ্যন নম্বৰ 35, স্বৰাজ এজ এ নেশ্যনেল ডিমাণ্ড ৱাজ ফাৰ্ষ্ট মেড বাই হু এমং দ্য ফলোয়িং? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, দাদাভাই নাৰোজী। আৰু তেওঁ প্ৰথমবাৰৰ বাবে স্বৰাজ ডিমাণ্ড কৰিছিল ভাৰতৰ। নেক্সট কুৱেশ্যন নম্বৰ 36, দ্য ফাৰ্ষ্ট মুভমেণ্ট লঞ্চ এগেইনষ্ট দ্য ব্ৰিটিছ ইন ইণ্ডিয়া ৱাজ? ভাৰতত প্ৰথমবাৰৰ বাবে যিটো মুভমেণ্ট ষ্টাৰ্ট কৰাইছিল ব্ৰিটিছৰ এগেইনষ্টত, সেইটো হৈছে অপশ্যন এ, স্বদেশী মুভমেণ্ট। আৰু এই মুভমেণ্টটো ষ্টাৰ্ট কৰা হৈছিল 1905 চনত। নেক্সট কুৱেশ্যন নম্বৰ 37, হু ৱাজ দ্য ভাইচৰয় অফ ইণ্ডিয়া এট দ্য টাইম অফ জালিয়ানৱালাবাগ মাছাক্ৰেৰ? জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন বি, লৰ্ড চেমফৰ্ড। আৰু এই কাণ্ডটো হৈছিল 1919 চনৰ 13 এপ্ৰিলত। আপোনালোকে ডেটটো চনটোৰ লগতে ডেটটো মনত ৰাখিব, 1990 চনৰ 13 এপ্ৰিল। নেক্সট কুৱেশ্যন নম্বৰ 38, ইন হুইচ অফ দ্য ফলোয়িং বন্দে মাতৰম ৱাজ এডপ্টেড এজ এ শ্লোগান অফ এজিটেশ্যন? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, পাৰ্টিশ্যন অফ বেংগল 1905, বংগ বিভাজনৰ সময়ত। নেক্সট কুৱেশ্যন নম্বৰ 39, হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টায়াৰ অফ 1942 ৰিভল্ট এগেইনষ্ট দ্য ব্ৰিটিছ ইন আছাম? 1942 চনৰ ব্ৰিটিছৰ এগেইনষ্টত হোৱা বিদ্ৰোহৰ প্ৰথমগৰাকী অসমীয়া শ্বহীদ কোন? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন এ, কনকলতা বৰুৱা। নেক্সট কুৱেশ্যন নম্বৰ 40, দ্য ফাৰ্ষ্ট পিজেণ্ট আপৰাইজিং ইন আছাম এগেইনষ্ট দ্য ব্ৰিটিছ ৱাজ ন'ন এজ হুইচ অফ দ্য ফলোয়িং? অসমত ব্ৰিটিছৰ এগেইনষ্টত হোৱা প্ৰথম কৃষক বিদ্ৰোহটোৰ নাম কি? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, ফুলগুৰি ধাৱা। আৰু এই বিদ্ৰোহ কোন চনত হৈছিল? 1861 চনত হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 41, হু অৰ্গেনাইজ মৃত্যু বাহিনী ইন ফাইটিং ফৰ ইণ্ডিয়াছ ইণ্ডিপেণ্ডেঞ্চ ইন আছাম? মৃত্যু বাহিনী কোনে স্থাপন কৰিছিল? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, পুষ্পলতা দাস। নেক্সট কুৱেশ্যন নম্বৰ 42, ডিউৰিং হুইচ পিৰিয়ড য়োগিনী তন্ত্ৰ ৱাজ ৰিটেন? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি, 14th century। নেক্সট কুৱেশ্যন নম্বৰ 43, এইখিনিৰ পৰা আপোনালোকৰ মেথছ পাৰ্টটো ষ্টাৰ্ট হৈছে। আমি আপোনালোকক অকল এনচাৰটো কৈ দিম, আপোনালোকে ভালকৈ ছল্ভ কৰি চাব। কুৱেশ্যন নম্বৰ 43 কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, 500 মিটাৰ। নেক্সট কুৱেশ্যন নম্বৰ 44, ইয়াৰ এনচাৰটো হ'ব অপশ্যন এ, 28 and 22। কুৱেশ্যন নম্বৰ 45ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি। নেক্সট কুৱেশ্যন নম্বৰ 46, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, চাউথ। কুৱেশ্যন নম্বৰ 47ৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, 12। নেক্সট কুৱেশ্যন নম্বৰ 48, ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ। 49ৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, 50 হ'ব অপশ্যন ডি। নেক্সট কুৱেশ্যন নম্বৰ 51, দ্য ৰাইট টু এডুকেশ্যন বিলংছ টু হুইচ ওৱান অফ দ্য ফলোয়িং কেটেগৰিজ? ইয়াৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ফাণ্ডামেণ্টেল ৰাইট। আৰু এই ৰাইটটো কোনটো আৰ্টিকলত আছে? আৰ্টিকল 21A। ইয়াৰ আৰ্টিকল বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে মনত ৰাখি থ'ব। নেক্সট কুৱেশ্যন নম্বৰ 52, disputes regarding election of the president and the vice president of India are decided by which one of the following? And the correct answer is option C, the Supreme Court of India. Next question number 53, through which Constitution Amendment Act reservation of students belonging to SC, ST, OBC in admission to private unaided educational institution is provided? And the correct answer is option B, 93rd in 2005. The next question is, which of the following is not included in the state list in the Constitution of India?
And the correct answer is option D, passport. The next question is, which of the following can initiate the process of impeachment of the President of India? And the correct answer is option B, any house of the parliament. অৰ্থাৎ লোকসভা আৰু ৰাজ্যসভা এই দুটাৰ ভিতৰত যিকোনো এটাই প্ৰেচিডেণ্টৰ ইম্পিচমেণ্ট প্ৰচেছটো কৰিব পাৰে। The next question is, who among the following is the ex officio chairman of the Rajya Sabha? And the correct answer is option C, Vice President of India. Next question number 57. Panchayati Raj was first introduced in India in October 1959 in which one of the following states? Panchayati Raj ভাৰতৰ কোনখন ৰাজ্যত প্ৰথমবাৰৰ বাবে ইন্ট্ৰোডিউস কৰা হৈছিল? And the correct answer is option A, ৰাজস্থান। আৰু আপোনালোকে ডেটটো মনত ৰাখিব, ডেটটো হৈছে 2 অক্টোবৰ 1959। Next question number 58. Which part of the Indian Constitution provides for establishing India as a welfare state? And the correct answer is option D, Directive Principles of State Policy, অর্থাৎ DPSP। আৰু এই DPSP ভাৰতৰ সংবিধানৰ কোনটো অংশত সন্নিৱিষ্ট কৰা আছে? পাৰ্ট 4ত আছে। আৰু পাৰ্ট 3ত কি আছে সেইটো আপোনালোকে মনত ৰাখি দিব। পাৰ্ট 3ত আছে ফাণ্ডামেণ্টেল ৰাইট আৰু পাৰ্ট 4 আছে ডাইৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি। নেক্সট কুৱেশ্যন নম্বৰ 59. The three lists, union list, state list and concurrent list are mentioned in which one of the following schedule? And the correct answer is option C, 7th schedule, 7th. Next question number 60. At the time of enactment of the constitution, which one of the following ideals was not included in the preamble? And the correct answer is option B, socialism. Socialism concept to 1976 চনত ভাৰতৰ সংবিধানত সন্নিৱিষ্ট কৰা হৈছিল এজ এ প্ৰিএম্বল। নেক্সট কুৱেশ্যন নম্বৰ 61. Which one of the following department is responsible for the preparation and presentation of the union budget to the parliament? And the correct answer is option D, Department of Economic Affairs. Next question number 62. In which of the following states Hornbill Festival is held? Hornbill Festival ভাৰতৰ কোনখন ৰাজ্যত উদযাপন কৰা হয়? And the correct answer is option D, নাগালেণ্ড। আৰু নাগালেণ্ডৰ ক'ত উদযাপন কৰা হয়? কিছামা ভিলেজত, কিছামা। Next question number 63. Which one of the following articles empowers the president to nominate not more than 2 members of the Anglo-Indian community to the Lok Sabha? অৰ্থাৎ কুৱেশ্যনটো চিম্পলি এইটোৱে সুধিছে যে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কোনটো অনুচ্ছেদৰ অনুসৰি লোকসভালৈ 2জন সদস্য মনোনীত কৰিব পাৰে? এণ্ড দ্য কাৰেক্ট এনচাৰ ইজ অপশ্যন চি, আৰ্টিকল 331। আৰু ৰাজ্যসভালৈ ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কেইজন সদস্য মনোনীত কৰিব পাৰে? 12জন। ৰাজ্যসভালৈ 12জন আৰু লোকসভালৈ 2জন। আপোনালোকে মনত ৰাখি থ'ব। Next question number 64. To be recognized as a national party, a political party must be recognized party in at least, and the correct answer is option B, minimum 4 states. Next question number 65. What is the maximum strength of Lok Sabha provided by the Constitution of India? The correct answer is option A, 552. Maximum strength to কথা কৈছে, maximum seat কিমান হ'ব পাৰে? 552 লোকসভাত। Next question number 66. What is the maximum permissible time gap between 2 sessions of the parliament? And the correct answer is option B, maximum 6 months. Next question number 67. The most essential feature of the parliamentary form of government is the correct answer is option D, independent judiciary. এখন এটা ইণ্ডিপেণ্ডেণ্ট জুডিচিয়াৰী থাকিব লাগিব। নেক্সট কুৱেশ্যন নম্বৰ 68. If in an election to a state legislative assembly the candidate who is declared elected loses his deposit, then it means that
and the correct answer is option D. A very large number of candidates contest in the election. Next question number 69. Tropical storm Etau caused extensive and destructive floods recently in which one of the following countries? Etu eta heumoi current affairs hoy, and the correct answer is option C, Japan. Next question number 70. Who is the first president of BRICS Development Bank launched in Shanghai in July 2015? Etu eta heumoi current affairs hoy, and the correct answer is option C. আৰু ব্ৰিক্সৰ মেম্বাৰ কিখন হৈছে ব্ৰাজিল, ৰাছিয়া, ইণ্ডিয়া, চাইনা আৰু সাউথ আফ্ৰিকা। নেক্সট কুৱেশ্যন নম্বৰ 71. It is decided recently that the 2022 Commonwealth Games will be held in South Africa. Which one of the following cities would host the 2022 Commonwealth Games? 2022 Commonwealth Games ক'ত অনুষ্ঠিত হ'ব সেইটোৱে দিছে চিম্পলি, and the correct answer is option A, South Africa, Durban হ'ব। Next question number 72. Recently India won the top UNESCO Prize Award of Excellence 2015 for the remarkable conservation effort of the majestic Sri Vadakunnatham temple in Kerala. In which of the following cities is the temple located? এই টেম্পলটো ক'ত অৱস্থিত সুধিছে কেৰেলাৰ, and the correct answer is option C. এইটো এটা সেই সময় কাৰেণ্ট এফেয়াৰ্ছ হয়। Next question number 73. On which one of the following dates was the first International Yoga Day celebrated? কোন প্ৰথমবাৰৰ বাবে ইণ্টাৰনেশ্যনেল য়োগা ডে কোন তাৰিখে উদযাপন কৰা হৈছিল? And the correct answer is option C, 21st of June 2015. Next question number 74. Which state government in India appointed the first transgender principal in May 2015? And the correct answer is option D, West Bengal. এটো এটা হেয়ময় কাৰেণ্ট এফেয়াৰ্ছ হয়। Next question number 75. Which private sector bank has launched a service recently where customers can make transaction using just their voice as a means of authentication? এটো এটা হেয়ময় কাৰেণ্ট এফেয়াৰ্ছ হয়, and the correct answer is option A, ICICI Bank. Next question number 76. In which city was the 21st Asian Athletics Championship 2015 held? এটো এটা হেয়ময় কাৰেণ্ট এফেয়াৰ্ছ হয়, and the correct answer is option A, Wuhan. Question number 77. The hot, dry, dusty local wind of the Sahara Desert is known as? Correct answer is option D, Sirocco. Next question number 78. To empower women, the Women 20 group has been launched by G20. Who is the newly appointed president of the W20 group? এইটো এটা কাৰেণ্ট এফেয়াৰ্ছ হয় সেই সময়, গতিকে আপোনালোকে এনচাৰটো জানি থওক, ইমান প্ৰয়োজন নাই এইটো। অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 79. হোৱাট ইজ দ্য মেইনষ্টে অফ ইণ্ডিয়ান ইকনমি? এইটো বহুত ইজি কুৱেশ্যন হয়, আমি জানো যে এগ্ৰিকালচাৰ ইজ দ্য মেইনষ্টে অফ ইণ্ডিয়ান ইকনমি। নেক্সট কুৱেশ্যন নম্বৰ 80. Deficit financing means that the government borrows money from the correct answer is option B, Reserve Bank of India, অর্থাৎ RBI. Question number 81. Which is the most important source of income for the government of India? ভাৰত চৰকাৰৰ আটাইতকৈ বেছি ইনকাম সোৰ্সটো কি, আটাইতকৈ দৰকাৰী ইনকাম সোৰ্সটো কি? The correct answer is option B, excise duty, অর্থাৎ আবকাৰী। Next question number 82. The city to host the 2022 Olympic Winter Game is? Olympic Winter Game কথা কৈছে, আৰু এইটো কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, বেইজিং। এইখিনিতে এটা কথা কওঁ যে অলিম্পিক দুটা হয়, এটা হৈছে সামাৰ অলিম্পিক আৰু এটা হৈছে উইণ্টাৰ অলিম্পিক। ৰিচেণ্টলি যোনটো অলিম্পিক হৈ গৈছে টকিঅ'ত সেইটো হৈছে সামাৰ অলিম্পিক, আৰু এই সামাৰ অলিম্পিকটোৱে বেছি পপুলাৰ হয়, উইণ্টাৰটো ইমান পপুলাৰ নহয়। আৰু কুৱেশ্যন নম্বৰ 82ত উইণ্টাৰ অলিম্পিকৰ কথা ঘটিছে। 2022ত উইণ্টাৰ অলিম্পিক ক'ত হ'ব? চাইনাৰ বেইজিঙত হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 83. Which of the following will not come under the proposed GST in India? And the correct answer is option D, petroleum products. Next question number 84. Which movie won the Best Film Award in the 61st National Film Award
2014 এইটো সেই সময়ৰ এটা কাৰেণ্ট এফেয়াৰ্ছ হয় আৰু ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ শহীদ আৰু 2020 নেশ্যনেল ফিল্ম এৱাৰ্ড কোনে পাইছে আপোনালোকে কমেণ্ট কৰি জনাব বেষ্ট ফিল্ম কোনে পাইছে কমেণ্ট কৰি জনাব নেক্সট কুৱেশ্যন নম্বৰ 85 The former President of India, Dr. APJ Kalam, breathed his last breath while delivering a lecture at প্ৰাক্তন ভাৰতৰ ৰাষ্ট্ৰপতি ডক্টৰ APJ আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল and the correct answer is option B IIM Shillong question number 86 who among the following is associated with the creations you said it the common man and the tunnel of time and the correct answer is option A R.K. Lakshman next question number 87 India's first women bank is ভাৰতৰ প্ৰথমটো মহিলা বেংকৰ নাম কি the correct answer is option C ভাৰতীয় মহিলা বেংক question number 88 who has become the first test captain in cricket history to score 3 centuries in first 3 innings and the correct answer is option C ভাৰতৰ captain বিৰাট কোহলি next question number 89 NITI in NITI Aayog stand for NITI full form to দিছে and the correct answer is National Institution for Transforming India অর্থাৎ the correct option is option A next question number 90 what does JAM number Trinity solution means as per the economic survey 2014-15 and the correct answer is option A Jan Dhan Aadhaar mobile next question number 91 which 5 years plan focused on the growth with social justice and equity and the correct answer is option D 9th 5 years plan 5 years plan ওপৰত বহুত কোৱেশ্চন অহা দেখা যায় APSC গতিকে 5 years plan টো আপোনালোকে ভালকে চাব next question number 92 the new scheme Pahal by the government of India is related to এটো এটা হেও মই কাৰেণ্ট এফেয়াৰ্ছ হয় গতিকে আপোনালোকে এনসাৰটো জানি থওক option C is the right answer next question number 93 which is not a kharif crop তলৰ কোনটো খাৰিফ ক্ৰপ নহয় উঠিছে the correct answer is option C wheat to kharif crop নহয় এটো এটা ৰবি ক্ৰপ next question number 94 the union government has recently announced a list of 98 cities and towns selected under smart cities mission which state has been allocated the highest number of cities in the coveted list এটো এটা কাইণ্ড এফেয়াৰ্ছ হয় হেতু মই আপোনালোকে এনসাৰটো জানি থওক এনসাৰটো হৈছে অপশ্যন বি নেক্সট কুৱেশ্যন নম্বৰ 95 হোৱাট ইজ আধাৰ আধাৰ কি আধাৰ হৈছে a 12 digit individual identification number issued by the Unique Identification Authority of India next question number 96 the National Population Policy announced in February 2000 aims at achieving a stable population consistent with economic growth, social development and environmental protection by the year and the correct answer is option D 2045 next question number 97 Diego Garcia is an island located in Diego Garcia নামৰ আইল্যান্ডটো কোনখন সাগৰত আছে and the correct answer is option B Indian Ocean ভাৰত মহাসাগৰত আছে next question number 98 Baksar district of Assam was created from the which of the following district the correct answer is option A Borpeta Nalbari and Kamrup এই তিনিখন ডিস্ট্ৰিক্টৰ পৰাই বাক্সা ডিস্ট্ৰিক্ট ক্ৰিয়েট হৈছিল next question number 99 Indian standard time is calculated on the basis of which one of the following and the correct answer is option D 82.5 degree east line of longitude next question number 100 among the countries in the world India's rank in terms of area is and the correct answer is option D 7th ভাৰতৰ স্থান হৈছে 7 in terms of area আজিলৈ ভিডিওটো ইমানতে সমাপ্ত হ'ল আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পালে ধন্যবাদ